ওয়েলকাম সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগত কৰিছোঁ। ভিডিঅ'টো হৈছে আজি আপোনালোকে থাম্বনেইল চাই গম পাইছে কি কিহৰ বিষয়ে কথা পাতিম। আজি যিসকলে বাহিৰা কেণ্ডিডেট SSC GDত অসমৰ বা আমাৰ নৰ্থ ইষ্টৰ হৈ এপ্লাই কৰে তেখেতলোকৰ যিটো মানে এপ্লাই ছিষ্টেম তাৰ বিষয়ে কথা পাতিব গৈছোঁ। তেতিয়া আপোনালোকৰ সুবিধা ইয়াতো হ'ব, মানে আপোনালোকৰ কাট অফ বহুত কম যাব। কিয়নো অভিয়াছলি যেতিয়া বাহিৰৰ ল'ৰা ছোৱালী UP বিহাৰ XYZ GD ষ্টেটৰ ল'ৰা ছোৱালী যেতিয়া আপোনালোকৰ ইয়াতে অসমত এপ্লাই কৰে তেতিয়া কি হয়, কাটৰটো হাই হয়, কাটৰটো পলা যায়, বহুত হাই হয়। এই 25-26 যিটো ভেকেঞ্চি বা যিটো আগন্তু আহিবলগীয়া 26-27 ছেশ্যনৰ যিটো ভেকেঞ্চি হ'ব SSC GDত, তাত আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'বলৈ দৰকাৰ নাই। মই প্ৰচেছটো কৈ আছোঁ, তেতিয়া কি হ'ব, কি আপোনালোকৰ ফাইদা আছে বা আপোনালোকৰ লাভ হ'ব। যদি ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ চাই আছে এইটো চেনেলত, তেতিয়াহ'লে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। লাইক কমেণ্ট কৰি দিব যে আপোনালোকে এপ্লাই কৰিছে 2026-27 ছেশ্যনত SSC GD। আৰু আপোনালোকে যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি যাব। কথাটো হ'ল যেতিয়া যি অসমৰ ল'ৰা হৈ সিহঁতে এপ্লাই কৰে বাহিৰা ল'ৰা ছোৱালী, তেখেতলোকৰ এবাৰ বহুত ল'ৰা ছোৱালী ফচিছে অলৰেডি। মানে আমি যেতিয়া আমাৰ লগত থকা যিখিনি নতুন কেণ্ডিডেট সিহঁতে যেতিয়া ট্ৰেইনিঙৰ পাৰিছে, অলৰেডি বহুত ল'ৰা ছোৱালী ফচিছে। যিখিনি এটাটো হৈছে তোমাৰ অৰুণাচল পুলিচৰ পৰা, অৰুণাচল ষ্টেটৰ পৰা এপ্লাই কৰিছে, সেইটো আপোনালোকৰ আউট হৈছে, চাকৰিৰ পৰা এটা বাদ গৈছে। পুলিচ কেছ হ'ম বুলি কওঁতে সি ৱাল দি পাৰ হৈ গুচিছে সি। কথাটো হ'ল যে কাট অফ পলাই কেনেকৈ, যেতিয়া আপোনালোকে জানে যে কিবা এটা ভেকেঞ্চি যদি বাহিৰৰ ল'ৰা ছোৱালী সোমাই যায়, তেতিয়া কি হয়, অসমৰ ল'ৰা ছোৱালী ভেকেঞ্চি বহুত পলাই যায়। আৰু বহুতেই বহুত ধৰণৰ ভিডিঅ' বনাই আছে যে কিবা আছে XYZ মোৰ লগত নথি পত্ৰ আছে। সেইবিলাক নথি পত্ৰ একো নাথাকে। যিটো আমি ৰিয়েল দেখোঁ বা ৰিয়েল যিটো অনুভৱ কৰোঁ, সেইটোহে মই আপোনালোকক ক'বলৈ গৈ আছোঁ। মেইন কথা হৈছে যেতিয়া চাকৰিত সিহঁতে সোমায়, সিহঁতৰ ডমিচাইল দিয়ে, ডমিচাইলটো ফেক থাকে। তেতিয়া খালি শ্ব' কৰিবৰ কাৰণে ডমিচাইল লাগে। কিয় মানে আমি যেতিয়া ডকুমেণ্টছ ভেৰিফাই কৰোঁ তেতিয়া অৰিজিনেল ডকুমেণ্টছ লাগে। যেতিয়া অৰিজিনেল ডকুমেণ্টছ আনে তেতিয়া আমি তাত ভেৰিফিকেশ্যন কৰোঁ। ভেৰিফিকেশ্যন কৰিবলৈ কমেও এমাহ 1.5 মাহ সময় লাগে জেগা চাই। যেতিয়া আমি এমাহ 2 মাহ পিছত যেতিয়া এটা মেছেজটো আহে যে ল'ৰাটো ইয়াত নহয় বা ইয়াৰ ফেক ৰেচিডেণ্ট বনাইছে বা ইয়াতে কোনোবা খুৰা খুৰীহঁত আছে, তেতিয়া সিহঁতে তেনেধৰণে মেছেজ DC অফিচৰ পৰা আহে। তেতিয়া কি হয়, আমি ইয়াতে গোটেইখিনি বস্তু ভেৰিফিকেশ্যন কৰি সিহঁতক চাকৰিৰ পৰা টাৰ্মিনেট কৰি দিওঁ। মেইন কথা হৈছে এই বছৰ 2026-27 চনত যিসকলে এপ্লাই কৰিব, যিসকলে পৰীক্ষা দিব, তেখেতলোকৰ কাৰণে মই অলৰেডি এটা ভিডিঅ' বনাই দিছোঁ, যাতে কিতাপৰ বিষয়ে কোনখন কিতাপ পঢ়িব লাগিব, কেনেধৰণে পঢ়িব লাগিব, সকলোখিনি মই ভিডিঅ'ত দি দিছোঁ। যদি আপোনালোকে চোৱা নাই তেনেহ'লে প্লেলিষ্টত গৈ পেলাই আপোনালোকে চাব পাৰিব। এতিয়া কথাটো হ'ল যে আপোনালোকে কি ধৰণৰ কি ব্যৱস্থা কৰিলে কেনেকৈ পাছ কৰিব, কেনেকৈ কি পঢ়িব লাগিব, সকলো ধৰণৰ ভিডিঅ' মই এই মোৰ ইউটিউব চেনেলত দিছোঁ। ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ। কথাটো হ'ল আপোনালোকে এই ভিডিঅ'টো চাই এইটো গম পাইছে যে এইবাৰ আপোনালোকৰ কাট অফ কম যাব। সেইবুলি আপোনালোকে পঢ়া কম বা শ্ল' বা আপোনালোকৰ নটিফিকেশ্যন অহা নাই এক্সাম ডেট, সেইবুলি শ্ল' নকৰিব, পঢ়ি থাকিব, ৰানিং কৰি থাকিব। এনেধৰণৰ আৰু মোৰ ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ।